কথা এনেকৈ ডিছকাছ কৰিম যিকেইটা পাৰ্ট আমি গাইডলাইনত দিয়া আছে আগেইন গাইডলাইন উইল বি ৰিলিজ আৰু এই গাইডলাইনৰ মতে চেমিনাৰ পেপাৰখনত কি বস্তুকেইটা আমাৰ থাকিব লাগে আমাৰ এই বস্তুকেইটা থাকিব লাগে 6টা সেকশন আছে আৰু ইচ সেকশন আই উইল ডিছকাছ ওৱান বাই ওৱান যে কি থাকিব লাগে কেনেকৈ লিখিব লাগে এই বহুত ডিটেইল মই ডিছকাছ কৰিব নোৱাৰোঁ বাট মোৰ অৰ লেছ যিখিনি জানিব লগা কথা আছে আই উইল ডিছকাছ প্ৰথম কথা হ'ল there is a requirement of abstract abstract মানে কি যে আমাৰ যিখন মেইন পেপাৰ আছে তাৰ থুলমূলকৈ মেইন পেপাৰখন নপঢ়াকৈ পেপাৰখনৰ সম্পৰ্কে আইডিয়া পাব পৰা এটা ব্যৱস্থা ঠিক আছে so that will be there next you have an introduction you have to have an introduction মানে কি I will explain what is expected then you need to have literature review then data and methodology then analysis and discussion then conclusion so these are the 6 sections ইয়াৰ ভিতৰত আকৌ কোনোবাই সাব সেকশন কৰিব পাৰে যে ডেটা মেথডলজিত আমি লিখিব পাৰোঁ যে সাপোজ ইন্টাৰভিউ ফিল্ড ষ্টাডি এনেকৈ বনাই দিব পাৰে দ্যাট ইজ এ ডিফাৰেণ্ট থিং কিন্তু বেসিক্যালি ব্ৰড সেকশনত আমাৰ 6টা সেকশন থাকিব এবষ্ট্ৰেক্ট ইন্ট্ৰোডাকশন লিটাৰেচাৰ ৰিভিউ ডেটা মেথডলজি এণ্ড এনালিসিস এণ্ড ডিসকাশন এণ্ড কনক্লুজন এইকেইটা হ'ল আমাৰ পেপাৰখনৰ মেইন সেকশন নাও আই উইল কাম টু ওৱান বাই ওৱান এইকেইটাত আমাৰ কি থাকিব লাগে কেনেকৈ লিখা যায় what are the issues what are the problems ফাৰ্ষ্ট আহি গ'ল এবষ্ট্ৰেক্ট এবষ্ট্ৰেক্টৰ ক্ষেত্ৰত আমাৰ কোৱা আছে যে প্ৰথম কথা হ'ল কি যে what is expected that you need to write a summary of the paper in about 300 words 300 শব্দৰ ভিতৰত গোটেই পেপাৰখনত কিনো কথাটো কোৱা হৈছে সেই কথাটো মানুহক বুজাই দিব পৰাকৈ এটা সামাৰি থাকিব লাগে why it is required just remember the graduate attributes ত effective communication এটা স্কোপ আছে গতিকে মই যদি 20 পেজৰ বস্তুখিনি মই মানুহ এজনক 200টা শব্দত বুজাই দিব পাৰিছো then I have the clarity and I also have the effective communication বুজিলে কথাটো আৰু এনেকৈ মন কৰিব লগা কথাটো এইটোৱে যে বহুত সময় যদি দিয়া যায় আৰু বহুত কথা ক'বলৈ দিলে মানুহে কৈ থাকিব পাৰে কিন্তু যদি এই গোটেই কথাখিনি সামৰি পেলাই যদি 1 মিনিটত কোৱা বা এটা বাক্যত কোৱা বুলি কয় তেতিয়াহ'লে মানুহৰ অসুবিধা আৰু দ্যাট shows যে তুমি কিমান কথাটো ক্লিয়াৰলি জানা you need to identify the main points and also you need to have the skill to present it effectively মানুহজনে বুজি পোৱাকৈ 1 মিনিটত মই কথাটো বুজাই দিব পাৰিবলৈ so that is the part of that assessment matrix সেইকাৰণে এবষ্ট্ৰেক্টটো দৰকাৰ এবষ্ট্ৰেক্টটো আমি এইটো কাৰণে চাওঁ যে কিমান ক্লিয়াৰলি মই কথাখিনি ক'ব পাৰিম so 300 wordsৰ ভিতৰত গোটেই পেপাৰখন 6000 প্লাছ ৱৰ্ডৰ যিখন পেপাৰ সেই গোটেই কথাখিনি মেইন কথাখিনি বিচাৰি উলিয়াই মই সামাৰি হিচাপে 300 শব্দত প্ৰেজেণ্ট কৰিব পাৰিম ইয়াতে কি কথাকেইটা থাকিব লাগে যে আমি কথা আমি এবষ্ট্ৰেক্টত লিখিব লাগে দ্য মেইন অবজেক্টিভ গোল পাৰপাছ অফ দ্য পেপাৰ যে পেপাৰখনে কি ক'ব খুজিছে ঠিক আছে সাধাৰণতে যিবিলাক কোনোবাই যদি পেপাৰ লিখিছে ভাল জাৰ্নেলৰ যদি পেপাৰ লিখিছে তেতিয়াহ'লে ফাৰ্ষ্ট লাইনটোতে তাৰমানে এই কথাটো থাকে যে দিছ প্ৰেজেণ্ট পেপাৰ intends to identify this or seeks to establish a relation এনেকৈ কৰি প্ৰথম বাক্যটোতে তেওঁলোকে ক্লিয়াৰলি কয় যে what is the paper all about পেপাৰখনে বিচাৰিছে কি পেপাৰখনে কি গ'ল কি অবজেক্টিভ কি পাৰপাছ লৈ পেলাই পেপাৰখন লিখা হৈছে চ' সেই কথাটো এবষ্ট্ৰেক্টটোত ক্লিয়াৰলি ওলাব লাগে why and what the main objective of the paper is ক্লিয়াৰ সেইটো প্ৰথম কথা সেকেন্ড কথাটো হ'ল কি যে সেই যিটো মোৰ অবজেক্টিভ আছে সেইটো মই এষ্টাব্লিছ কৰিবৰ কাৰণে কি ডেটা কি মেথডলজি কি এপ্ৰ'চ মই ইউজ কৰিছোঁ যে কোনোবাই ক'ব পাৰে যে মই ধৰি লওক মই মোৰ বেছিক ডিচিপ্লিন ইকনমিক্স মই খুব মই ক্লাইমেট চেঞ্জ লৈ পেলাই মই কিবা এটা ক'ব বিচাৰিছিলোঁ যে ক্লাইমেট চেঞ্জ হৈছে আৰু ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ অসমত এগ্ৰিকালচাৰত বহুত এফেক্ট হৈছে তেতিয়াহ'লে মই কি লিখিম পেপাৰখনত যে দিছ প্ৰেজেণ্ট পেপাৰ এটেম্পছ এট finding out the impact of climate change on Assam's agriculture. So, প্ৰথম বাক্যটো is clear. যে এটা impact এটা মই চাইছোঁ তাৰপিছতে মই লিখিম যে this impact is assessed through household surveys of 300 households তাৰমানে এপ্ৰ'চটো এইটো মই ঘৰে ঘৰে গৈ পেলাই হাউচহোল্ড ছাৰ্ভে কৰিছোঁ 300 হাউচহোল্ডত আৰু তাৰ পৰা লৈ পেলাই মই ইম্পেক্টটো এছেছ কৰিছোঁ আমি কি চ' মই কেনেকৈ কৰিছোঁ যে মই কৰিছোঁ কি প্ৰথমতে আৰু ছেকেণ্ড কথাটো হ'ল যে হোৱাট ইজ দ্য ব্ৰড
approach, what is the block data, household data ল'ব পাৰোঁ, household data নল'ব পাৰোঁ। মই কি ক'ব পাৰোঁ যে যিবিলাকৰ তেনেকুৱা ক্লাইমেট চেঞ্জ ৰিলেটেড এফেক্ট হোৱা কাল্টিভেটৰ্ছ আছে তেওঁলোকক আইডেণ্টিফাই কৰি মই 10 ঘৰ মানুহক কৈ সুধিব পাৰোঁ। দিছ উইল বি এ কাইণ্ড অফ এ ইণ্টাৰভিউ, কোৱালিটেটিভ ইণ্টাৰভিউ অফ কেছ ষ্টাডি। সেইটো হ'ব পাৰে। চ' দিছ পেপাৰ ইজ ডেভেলপ বেছড অন 10 কেছ ষ্টাডিজ অফ cultivating households. So I will have to mention that what is the purpose and what broad approach data methodology I have adopted. This is the second point in the abstract. In the third point of abstract of ki thakiba lage he je moi jitu koilu tak moi ki pam. The paper has found that due to over a period of last 10 years the cultivating households are facing impact of climate change. And due to climate change, there is a change in the cropping intensity, there is a change in the crop pattern, and people have, gone for different kind of occupations or adaptation strategies. So, ji palu aru. Hey, kotha kini moi next line of likhim. Prothom line of ki likhilu? That I'm writing the abstract. Kenake likhi asu? That this paper makes an attempt to find out the household level impacts of climate change on agriculture. Simple enough, like. Second, the paper is based on 10 case studies of agricultural households cultivating in such and such sessions facing some climate change impact. The paper has found that due to climate change, the cultivating household has faced loss of productivity, and therefore they have abandoned cultivation. They have migrated and they have engaged in different occupation. That is my key finding. Okay? And then finally, our generalization contribution can 10 ঘৰ মানুহে মই চালোঁ সেই 10 ঘৰ মানুহৰ পৰা চাই পেলাই মই এটা জেনেৰেল কিবা আইডিয়া কৰিব পাৰিছোঁ নেকি যে এই তাৰমানে কি হ'ব যে the paper therefore concludes that there is an impact of climate change in Assam's agriculture and resulting in change and diversification of occupation and resulting in out-migration from rural to urban areas. So that is the conclusion. Saida pasta baiko 300 শব্দ মোৰ পেপাৰখনৰ সামাইকে। Is it clear? So চাৰিটা বস্তু আমাৰ পেপাৰখনত লাগে। এটা হ'ল যে what is the objective of the paper, what I am writing. Second, কেনেকৈ আমি এখন লিখিছোঁ, কিহৰ বেচিছত লিখিছোঁ, what is the approach, what is the methodology, what is the data. Third, যে মই কি পালোঁ, মেইন ফাইণ্ডিং, ষ্ট্ৰাইকিং, মেইন আৰ্গুমেণ্টটো কি, আৰু সেই আৰ্গুমেণ্টৰ ওপৰত বেছ কৰি মই কি ধৰণৰ জেনেৰেল কনক্লুজন এটা ড্ৰ কৰিব পাৰিছোঁ। ইজ ইট ক্লিয়াৰ? চ' ডেট ইজ অল এবাউট দ্য এবষ্ট্ৰেক্ট। সেই এবষ্ট্ৰেক্টত আমি সেই চাৰিটা বস্তু আছে নাই চাম, আৰু এই চাৰিটা বস্তুৱে একদম বাৰে বাৰে মনত ৰাখিব লগা কথা, সেই চাৰিটা বস্তুৱে মই সেই ডিফাইন এট্ৰিবিউটবিলাক ৰিফ্লেক্ট কৰি আছে কিন্তু ক্লেৰিটি অফ থট, ইফেক্টিভ কমিউনিকেশ্যন, ক্ৰিটিকেল থিংকিং, প্ৰব্লেম ছলভিং, সব বস্তু কিন্তু সেইবিলাক সোমাই আছে তাৰমানে। গতিকে সেইবোৰ যদি নাজানোকৈ মই যদি লিখোঁ তেতিয়াহ'লে তাৰমানে মই এবষ্ট্ৰেক্টত মানে মই যি ধৰণৰ এক্সিবিট কৰিব লাগে স্কিল, সেই এক্সিবিশ্যন কৰাটো মোৰ কাৰণে অসুবিধা হ'ব। So that is all about abstract. We can discuss more about it, but let me finish first and then I will come back if it is required. Okay? So that is the first part. ছটা পাৰ্ট আছিলে। So first partত আমাৰ 300 শব্দ 250 শব্দৰ ভিতৰত কি কি কথাকেইটা লিখিব লাগে আমি গম পালোঁ। নেক্সট আহি গ'ল ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যনত আমি কি ক'ব লাগে যে এইটো এটা বহুতৰ ভুল যে ইন্ট্ৰডাকশ্যনত তাৰমানে য'ত ত'ত যি টি লিখা আৰম্ভ কৰে, তেনেকৈ নহয় বস্তুটো। ইন্ট্ৰডাকশ্যনত আমি কি ইন্ট্ৰডিউচ কৰিব লাগে, ইন্ট্ৰডিউচিং দ্য টপিক। আমি এই টপিকটো ইন্ট্ৰডিউচ কৰি আছোঁ। ইট ইজ নট ইন্ট্ৰডাকশ্যন অফ দ্য ছাপ'জ ছাবজেক্ট অৰ ছামথিং লাইক দেট। আমি কি কৰিছোঁ, মই এটা পাৰ্টিকুলাৰ টপিক লৈ পেলাই মই কামটো টপিক কেনেকৈ চিলেক্ট কৰিব লাগে মই আহিম নেক্সট শ্লাইডতে আছে মষ্ট প্ৰবলি, যে আমি টপিকটো আমি ইন্ট্ৰডিউচ কৰিম। ফৰ হুম, যাৰ কাৰণে মই লিখিছোঁ, মোৰ অডিয়েঞ্চ কোন, যাৰ কাৰণে মই পেপাৰখন লিখিছোঁ, সেই মানুহখিনিৰ কাৰণে মই সেই টপিকটো ইন্ট্ৰডিউচ কৰিব পাৰিম। আৰু ইয়াত এটা ডাঙৰ কেটছ এটা আছে। কেটছটো এনেকুৱা যে ইউ আৰ ৰাইটিং এ চেমিনাৰ পেপাৰ, ইউ আৰ ৰাইটিং এন একাডেমিক পেপাৰ টু বি ৰেড বাই ইয়'ৰ কলিগছ এণ্ড পিয়াৰ্ছ। ঠিক, মইতো উপন্যাস লিখা নাই, মই কবিতা লিখা নাই যে মই জেনেৰেল পাব্লিকৰ কাৰণে লিখিম। আই এম ৰাইটিং এন একাডেমিক পিচ। একাডেমিক পিচ এটা মই লিখিছোঁ যিবিলাকে অলৰেডি ছাবজেক্টটো জানে। ঠিক আছে, গতিকে যিবিলাকে ছাবজেক্টটো নেজানে
কাৰণে লিখিলে ইন্ট্ৰডাকশ্যনটো বেলেগ হ'ব suppose I am writing economics for political scientists to be read by historians to be read by other people then it is more non-technical কাৰণ বাকিবিলাক বুজিব লাগিব but I'm not doing that I am writing the introduction to my peers যিবিলাকে অলৰেডি ইকনমিক্স পঢ়িছে যিবিলাকে ইকনমিক্স জানে তেওঁলোকৰ কাৰণে মই লিখিছোঁ একাডেমিক ৰাইটিং so it has to have that flavor যে মই এজন কলিগক যদি বুজাওঁ মই একদম ABCD পৰা আৰম্ভ নকৰোঁ ইন্ট্ৰডাকশ্যন কৰিম নেকি so মইতো নকৰোঁ so I will start from somewhere যে ধৰি লৈ যে যিখিনি অলৰেডি মানুহে জানে so মই যিখিনি স্পেচিফিক মোৰ বস্তু আছে টেকনিকেলি মই যিখিনি কথা ক'ব লাগে সেই কথাখিনিহে মই ইন্ট্ৰডিউচ কৰিম আৰু এটা সমস্যা আছে যে আমি যেতিয়া পেপাৰ এখন লিখোঁ আমি ক'ৰবাত আৰম্ভ কৰোঁ বুজিছে ন ক'ৰবাত আৰম্ভ কৰি মানে মোৰ টপিক পোৱালৈকে তাৰমানে বহুত মানে ৰাস্তা পাৰ হৈ আহিব লাগে ডেট ইজ অলছ' নট গুড যে আমাৰ বহুত মই টেণ্ডেঞ্চি এটা দেখা পাইছোঁ যে আমাৰ কি হয় যেতিয়া আমি এনিথিং আমি লিখোঁ যে আমি একদম ঘপকৈ কথা নাই বতৰা নাই টাইটেলটো লিখি ল'লোঁ ছাপ'জ ক্লাইমেট মই এইটোৱে উদাহৰণ লৈছোঁ বাৰু যে ছাপ'জ ইম্পেক্ট অফ ক্লাইমেট চেঞ্জ ইন আছাম এগ্ৰিকালচাৰ এই বুলি কৈ মানে চিধা নামিবিয়া পাই গ'লোঁ নামিবিয়া কেনিয়া ইণ্ডোনেছিয়া হৈ অসম পাওঁতে মানে ইন্ট্ৰডাকশ্যনৰ 6-7 পেজ গুচি যায় চ' দেট ইজ নট দ্য কেছ ঠিক আছে চ' এইটো দেট ইজ নট দ্য ৱে অফ ইন্ট্ৰডাকশ্যনটো হ'ল কি যে মই যিখিনি কথা কৈছোঁ যে টপিকটোৰ কি মেইন যিবিলাক শব্দ আছে সেই শব্দবিলাকক ইন্ট্ৰডিউচ কৰা যে ক্লাইমেট চেঞ্জ বুলি ক'লে মই কথাটো কোনটো কথা বুজাইছোঁ টু মাই পিয়াৰ্ছ তেওঁলোকে অলৰেডি জানেই কিন্তু তেওঁলোকে জনা ধৰণেই মই কথাটো কৈছোঁ নে মোৰ কিবা বেলেগ ধৰণৰ তাত এটা কিবা এটা টুইষ্ট এটা আছে বুজিছে না কথাটো চ' আমি যদি ক্লাইমেট মানেতো দীঘলীয়া সময় গতিকে ক্লাইমেট চেঞ্জ বুলি মই যেতিয়া কওঁ তেতিয়া মই 2 বছৰ 3 বছৰৰ কথা কোৱা নাই লাষ্ট 150 ইয়াৰ্ছৰ কথা মই কৈছোঁ তাৰমানে ঠিক আছে চ' আমি সেইধৰণে মানে মই পেপাৰখন লৈ যাব লাগিব যে যিটো টপিক থাকিব আই এম ইন্ট্ৰডিউচিং দ্য টপিক সেই ইন্ট্ৰডিউচিং দ্য টপিকৰ ক্ষেত্ৰত আমি কি কথাবিলাক এক্সাৰচাইজ কৰোঁ যে হাউ টু ডিচাইড এ টপিক মই ব্ৰেকেটত দিয়া আছে উই কেন ডিছকাছ ডেট যে কেতিয়াবা কি হয় যে কোনোবাই কৈ দিয়ে যে তুমি এইটো টপিকত কৰা কেতিয়াবা আমাৰ গাইডলাইনত দিয়া আছে যে এনেকুৱা ধৰণৰ ছাজেষ্টিভ টপিক আছে এনেকুৱা টপিকত কৰিব পাৰি কিন্তু বেটাৰ হয় যদিহে মই নিজে ডিচাইড কৰোঁ বেছড অন দ্য মাই ক'ৰ কৰ্চেছ যে মই ক'ৰ কৰ্চত যিবোৰ পঢ়িছোঁ সেইবিলাকৰ ওপৰত বেছ কৰিয়ে যদি মই কিবা এটা টপিক এটা যদি মই চাব পাৰোঁ তেতিয়াহ'লে বেটাৰ বেকগ্ৰাউণ্ড ৰেচনেল এণ্ড মটিভেশ্যন সেই কথাটো আমি ইন্ট্ৰডাকশ্যনত লিখোঁ যে কি বেকগ্ৰাউণ্ডত মই এই কথাটো চাব লগা হৈছে যে বেকগ্ৰাউণ্ড মানে এনেকুৱা যে মই যদি লিখোঁ যে ছাপ'জ এতিয়া হঠাতে মই পালোঁ যে ক্ৰাইম এগেইনষ্ট উইমেন ছাপ'জ বহুত বাঢ়িছে দেৰ ইজ এ নিউজ ঠিক আছে দেৰ ইজ এ বেকগ্ৰাউণ্ড যে অফ লেট দেৰ আৰ লট অফ ডিছকাশ্যন ৰিগাৰ্ডিং ক্ৰাইম এগেইনষ্ট উইমেন চ' মই সেইটো এটা টপিক হিচাপে ল'ব পাৰোঁ যে আমাৰ ইয়াতে তাৰমানে ক্ৰাইম এগেইনষ্ট উইমেন কিমান হৈছে কেনেকৈ হৈছে হোৱাট আৰ দি কজেছ হোৱাট আৰ দি চিভিয়াৰিটি অফ দ্য ইনষ্টেঞ্চ সেইবিলাক বস্তু চাব লগা যদি হয় তেতিয়াহ'লে সেইটো এটা হ'ব পাৰে চ' বেকগ্ৰাউণ্ড ইজ কামিং ফ্ৰম দ্য ডে টু ডে এক্সপিৰিয়েঞ্চেছ ডে টু ডে নিউজ চ' দেৰ ইজ এ বেকগ্ৰাউণ্ড ঠিক আছে বা অন্যান্য কিবা বেকগ্ৰাউণ্ড থাকিব পাৰে যে গভৰ্ণমেণ্ট হেজ টেকেন এ লট অফ ষ্টেপছ টু ডু চাৰ্টেন থিংছ চ' সেই বস্তুটো এটা বেকগ্ৰাউণ্ড হিচাপে লৈ মই টপিক এটা ল'ব পাৰিছোঁ বাট হোৱাট এভাৰ ইউ ডু ইউ মাষ্ট হেভ এ বেকগ্ৰাউণ্ড বেছড অন হুইচ দিছ টপিক ইজ ডিচাইডেড ঠিক ছেকেণ্ড এটা হ'ব পাৰে মটিভেশ্যন যে মই কিয় কামটো কৰিবলৈ বিচাৰিলোঁ মানে এইখিনি একেই প্ৰত্যেকটো থাকিব লাগিব বুলি কথা নাই বাট ফেক্ট ইজ ডেট মই যে টপিক এটা লৈছোঁ টপিকটো লোৱাৰ এটা যুক্তিসংগত কাৰণ আমি সেই ইন্ট্ৰডাকশ্যনটোত ইন্ট্ৰডিউচ কৰিব যে আণ্ডাৰ হোৱাট বেকগ্ৰাউণ্ড হোৱাট কনটেক্সট এই টপিক এটা আমি এই ইয়াতে ল'লোঁ এইটো পাৰ্চনেল এক্সপিৰিয়েঞ্চো হ'ব পাৰে যে মোৰ চাৰিওফালে মই দেখা পাই আছোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে চ' আই ৱান্ট টু ন' মোৰ এনেকুৱাও হ'ব পাৰে মই এটা ফ্লাড এফেক্টেড এৰিয়াত আছোঁ আৰু মই ডে টু ডে এক্টিভিটি দেখি আছোঁ যে ফ্লাডৰ দ্বাৰা বহুত এফেক্ট হৈছে গতিকে মই সেই বেছড অন মাই এক্সপিৰিয়েঞ্চেছ আই মে ডিচাইড টু প্ৰ'ভ ফাৰ্ডাৰ যে ফ্লাড হ'লে কি হয় কি কাৰণে হৈছে জানিব বিচাৰিব পাৰোঁ চ' ইট কেন বি বেছড অন এক্সপিৰিয়েঞ্চ ইট কেন বি বেছড অন নিউজ ইট কেন বি বেছড অন আদাৰ ফেক্টৰ্ছ গতিকে আমাৰ তথাপি আমি ক'ব লগা কথাটো হ'ল যে দেয়াৰ শুড বি এ বেকগ্ৰাউণ্ড বিকজ অফ হুইচ দিছ হেজ বিন টেকেন ক্লিয়াৰ নেক্সট এটা কথা থাকিলে যে আমি নেক্সট আহিব যে স্পেচিফিক আমিতো গোটেইবিলাক কৰিব নোৱাৰোঁ একাডেমিক পেপাৰখনেতো এখন গোটেই সমস্যা সমাধান কৰিব নোৱাৰে গতিকে সেই বহল যিটো বেকগ্ৰাউণ্ড আছে বহল যিটো কনটেক্সট আছে সেই বহল কনটেক্সটৰ পৰা আমি স্পেচিফিক কিবা ৰিচাৰ্চ প্ৰব্লেম এটা উলিয়াব লাগিব
আৰু সেইটো বস্তু আমাৰ পাৰপাছ বা ষ্টেটমেণ্ট হিচাপে আমি লিখিব লাগিব যে দিছ পেপাৰ যে এনেকুৱা এটা কণ্টেক্সটত হৈছে এইবিলাক কাৰণ আছে কিন্তু এই পেপাৰখনে এই পাৰ্টিকুলাৰ এছপেক্টটো আমি চাব বিচাৰিছোঁ হোৱাট ইজ দ্য পাৰ্টিকুলাৰ এছপেক্ট ঠিক আছে সেই বস্তুটো আমি উলিয়াব লাগিব উইল ডিছকাছ মোৰ অন দিছ আৰু তাৰপিছতে আৰু বেছড অন ডেট আমি এটা ডাইৰেক্টলি আমি কেইটামান ৰিচাৰ্চ কুৱেশ্যন বা কেইটামান অবজেক্টিভ এটা বা দুটা অবজেক্টিভ আমি নিজৰ কাৰণে ছেট কৰিম যে দিছ ইজ হোৱাট আৱাৰ পেপাৰ ইণ্টেন্স টু ডু বেছড অন দি লাৰ্জাৰ কণ্টেক্সট এটা লাৰ্জাৰ কণ্টেক্সট থাকিলে সেই কণ্টেক্সটত আমি অলপমান স্পেচিফিক হ'লোঁ আৰু স্পেচিফিক হৈ পেলাই একেবাৰে স্পেচিফিক এটা বা দুটা ৰিচাৰ্চ কুৱেশ্যন বা অবজেক্টিভ আমি পেপাৰখনলৈ আনিব লাগিব So there is a tendency from starting at a large scale and throughout the paper we will try to be more specific. So that is the process which is to be followed in the introduction. এই ক্ষেত্ৰতে ৰিচাৰ্চ টপিকৰ ক্ষেত্ৰত আমি দুটা বস্তু মনত ৰাখিব লাগে যে এটা হ'ল ছাবজেক্ট এটা হ'ল টপিক ছাবজেক্ট মানে হ'ল কি যে ব্ৰড ফিল্ড যে মই ভাবোঁ যে মই কিহৰ ওপৰত লিখিব বিচাৰোঁ যে জেণ্ডাৰৰ ওপৰত লিখিব জেণ্ডাৰ ইজ এ বিগ টপিক মই ডেভেলপমেণ্টৰ ওপৰত লিখিব বিচাৰোঁ মই ইনইকুৱেলিটিৰ ওপৰত লিখিব বিচাৰোঁ মই গভৰ্নেন্সৰ ওপৰত লিখিব বিচাৰোঁ মই কনফ্লিক্টৰ ওপৰত লিখিব বিচাৰোঁ চ' এইবিলাক হ'ল আমাৰ বিভিন্ন ধৰণৰ ব্ৰড এৰিয়া অফ ইণ্টাৰেষ্ট যে মই ভাল পোৱা এটা বিষয় কিন্তু তাৰ পৰা যেতিয়া আমি টপিকলৈ আহিম তেতিয়া তাক নেৰ' কৰিব লাগিব তাক জেণ্ডাৰ বুলি ক'লে নহ'ব তাক ঠিক আছে স্পেচিফিক এটালৈ আহিব লাগিব আৰু সেই স্পেচিফিকৰ পিছত এটা আমি কিছুমান পাৰ্টিকুলাৰ কুৱেশ্যন পাৰ্টিকুলাৰ আনচাৰ আমি বিচাৰি উলিয়াব পাৰিব লাগিব ঠিক আছে এইটো কৰিবলৈ যাওঁতে এটা কথা মন কৰিব লগা কথাটো হ'ল কি যে এই যিটো কথা মই ক'লোঁ যে স্পেচিফিক ৰিচাৰ্চ প্ৰব্লেমৰ কথাটো এই ক্ষেত্ৰত এটা মন কৰিব লগা কথাটো এনেকুৱা যে দিছ ইজ ৱেৰ দ্য মেইন পইণ্ট লাইজ যে প্ৰব্লেম আৰু ৰিচাৰ্চ প্ৰব্লেমৰ মাজত ডিফাৰেঞ্চ কি প্ৰব্লেমটো আছেই ইট ইজ ইন দ্য ছ'চাইটি ঠিক আছে প্ৰব্লেম এটা আছে ছাপ'জ পভাৰ্টি ইজ এ প্ৰব্লেম আনএমপ্লয়মেণ্ট ইজ এ প্ৰব্লেম ঠিক আছে বা বেলেগ কিবা ধৰণৰ এটা প্ৰব্লেম উইমেন ভাইলেন্স এগেইনষ্ট উইমেন ইজ এ প্ৰব্লেম সেইটো প্ৰব্লেম এইটো অলৱেজ দেয়াৰ কিন্তু সেইটো ৰিচাৰ্চ প্ৰব্লেম হ'বলৈ হ'লে গম পাব লাগিব যে দেয়াৰ শুড বি চামথিং উইচ ইজ টু বি আণ্ডাৰষ্টুড উইচ ইজ টু বি এক্সপ্লেইন অৰ্থাৎ একাডেমিক হ'ব লাগিব একাডেমিক ইণ্টাৰেষ্ট এটা তাৰপৰা উলিয়াব লাগিব তেতিয়াহে এইটো ৰিচাৰ্চ প্ৰব্লেম প্ৰব্লেম এটা এনেই থাকিব পাৰে ছাপ'জ ভাইলেন্স এগেইনষ্ট উইমেন দিছ ইজ এ প্ৰব্লেম কিন্তু যেতিয়া মই ৰিচাৰ্চ প্ৰব্লেম কৰিম তেতিয়াহ'লে মই সুধিব লাগিব যে একাডেমিকেলি মোৰ তাত কৰিব লগা আছে পুলিচে বেলেগ কৰিব কোৰ্টে বেলেগ কৰিব চবেইটো কৰিব সেইটো লৈ পেলাই সেই প্ৰব্লেমটো লৈ দেয়াৰ আৰ মেনি এজেঞ্চিজ গভৰ্ণমেণ্টে বেলেগ ধৰণে কৰিব মই এজন ৰিচাৰ্চাৰ চ' ৰিচাৰ্চাৰে কি কৰিব বিচাৰিব যে ৰিচাৰ্চাৰে সেই ভাইলেন্স হোৱাৰ কাৰণটো সম্পৰ্কে জানিব বিচাৰিব পাৰে ভাইলেন্সৰ ডিফাৰেণ্ট ফৰ্মবিলাক জানিব বিচাৰিব পাৰে চ' দিছ ইজ হোৱাট দিছ ইজ একাডেমিক আইডিয়া লেভেল এক্সাৰচাইজ আমি অকল আইডিয়াতহে কনচেনট্ৰেট কৰিম আমি বাকী একোতে কনচেনট্ৰেট কৰিব লগা নাই গতিকে ৰিচাৰ্চ প্ৰব্লেম মানে হ'ল কি যে যিকোনো এটা ছ'চিয়েল প্ৰব্লেম আমি আইডিয়া লেভেলত কেনেকৈ এংগেজ হ'ব পাৰোঁ তাক কনভাৰ্ট কৰাটো ৰিচাৰ্চ প্ৰব্লেম এটা দ্য প্ৰব্লেম এণ্ড ৰিচাৰ্চ প্ৰব্লেম দুটা বেলেগ বস্তু প্ৰব্লেম উইল বি দেয়াৰ সেই প্ৰব্লেমটোত এজন একাডেমিক হিচাপে এজন স্কলাৰ হিচাপে এজন ৰিচাৰ্চাৰ হিচাপে মোৰ কৰিব লগা কি আছে কৰিব লগা এটাই আছে যে আইদাৰ ইউ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড অৰ ইউ ট্ৰাই টু এক্সপ্লেইন হয় তুমি প্ৰব্লেমটো বুজিবলৈ আইডিয়া লেভেলত চেষ্টা কৰা হোৱাট ইজ ভাইলেন্স লগে লগে একাডেমিক হৈ যাব বস্তু ভাইলেন্সৰ মিনিং কি চব ভাইলেন্স আমি চকুৰে দেখা পাওঁ চব ভাইলেন্স আমাৰ মানুহে এক্সপ্ৰেছ কৰেনে নে এনেকুৱা বহুত ফৰ্ম অফ ভাইলেন্স আছে যিবিলাক ফৰ্ম অফ ভাইলেন্স কেতিয়াও আমি ভাইলেন্স বুলি কনচিডাৰেই নকৰোঁ সেইবিলাক আমি পাৰ্ট অফ নৰ্মেলাইজেশ্যন বুলি ধৰা যায় যে নৰ্মেল বুলি ধৰা যায় সেইটোৱে নৰ্মেল আৰু যোনে সেই নৰ্মেল নকৰে তেওঁক ৰিবেল বুলি কওঁ সেইবিলাক কি এইবিলাক লাৰ্জাৰ কুৱেশ্যন অফ পেট্ৰিয়াৰ্কি জেণ্ডাৰ এইবিলাক নহয় জানো যে এনেকৈ চবকে ভাত পানী দিয়াৰ পিছত মহিলাগৰাকীয়ে ভাত খাব লাগিব সেইটোৱে নৰ্মেল কোনোবাই যদি আগতে ভাত খাই দিয়ে বেয়া হয় ঠিক আছে চ' আণ্ডাৰষ্টেণ্ডিংটো সেইটো জেণ্ডাৰৰ নৰ্মছ সেইটো চ' ডেট ইজ জেণ্ডাৰ নৰ্মেলাইজেশ্যন গতিকে আমি সেইটোকে চলি থাকিম ডেট ইজ ক্ৰিটিকেল থিংকিং যে নে আমি আচলতে নতুনকৈ হু ডিফাইন দিছ থিং কোনে ডিফাইন কৰিলে কেনেকৈ ডিফাইন কৰিলে হু ইজ নৰ্মেল হোৱাট ইজ ভাইলেন্স এইবিলাক কি আইডিয়া লেভেল এক্সাৰচাইজ
যদি পুলিচৰ ওচৰলৈ যায় যে ভাইলেন্স কৰিছে উইমেন এগেইনষ্ট তেওঁ IPC কি কৰিব CRPC কি কৰিব ধাৰা উলিয়াব দ্যাট ইজ হিজ এনগেজমেণ্ট ঠিক আছে মোৰ সেইটো কাম নহয় মোৰ কামটো হ'ব কি টু আণ্ডাৰষ্টেণ্ড টু এক্সপ্লেইন দ্যাট ইজ কনভাৰ্জন অফ দ্য প্ৰব্লেম টু এন একাডেমিক এনগেজমেণ্ট এই বস্তুটোৱে হ'ল যে আমাৰ ৰিচাৰ্চ প্ৰব্লেম এটাইজ কৰিব লাগিব অৰ্থাৎ আইডিয়া লেভেললৈ আনিব লাগিব আইডিয়া লেভেললৈ আনি সেই আইডিয়া লেভেলত আমি এনগেজ হ'ব পাৰিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে এই পেপাৰখনে ইট ট্ৰাইজ টু এক্সামিন ক্ৰিটিকেলি দ্য আইডিয়া অফ ভাইলেন্স কি ফৰ্ম অফ ভাইলেন্স মানুহে ফেচ কৰে নট নেচেচাৰিলি ফিজিকেল হ'ব আৰু ফিজিকেল বাদ দি আৰু কি ফৰ্ম অফ ভাইলেন্স হ'ব পাৰে তাৰ কাৰণে মই মানুহৰ লগত কথা পাতিব পাৰোঁ তাৰ কাৰণে মই সুধিব পাৰোঁ আৰু তাৰপিছতে মই সেই ভাইলেন্সৰ আইডিয়াত গৈ পেলাই মই কণ্ট্ৰিবিউট কৰিব যে আমাৰ আচলতে নৰ্মেল ভাইলেন্সত আমাৰ এইবিলাক ভাইলেন্স বুলি ধৰাই নাযায় ডেট ইজ মাই কণ্ট্ৰিবিউশ্যন যিটো আইডিয়াৰ গেপৰ কথা সুধিছিলে যে গেপটো আমি কেনেকৈ উলিয়াব পাৰোঁ গেপটো আমি আইডিয়া লেভেলত উলিয়াব লাগিব এনেকুৱা নহয় যে এইটো মই নাজানিব পাৰোঁ কিন্তু আমি চাম যে যিখিনি বস্তু পঢ়া শুনা কৰা গৈছে সেই পঢ়া শুনা কৰাৰ ভিতৰতে মই গেপ এটা উলিয়াই পেলাই এড্ৰেছ কৰিব পাৰিছোঁ মানে নট নেচেচাৰিলি এইটো কথা হ'ব যে যিমান গেপ আছে মই ফিল আপ কৰিম এইটোতো হ'ব নোৱাৰে ঠিক আছে গতিকে আমাৰ যিটো পইণ্ট আছিলে সেই পইণ্টটো আছিলে কি যে হাউ ডু ইউ আইডেণ্টিফাই দি গেপ এণ্ড হাউ ডু ইউ নো দেট দিছ ইজ গেপ ইজ দেয়াৰ অৰ ইট ইজ বিন অলৰেডি ফিল্ড আপ বাই চামবডি হুইচ আই এম নট ৰেডি মই অলৰেডি পঢ়া নাই ইমানবিলাক কোনোবাই হয়তো কৰি থ'ব পাৰে ৰাইট সেইকাৰণে মই কৈছোঁ যে লিটাৰেচাৰ ৰিভিউত আমি চাব লগা কথাটো হ'ল কি যে দুটা কথা যে যিবিলাক জেণ্ডাৰ বা ভাইলেন্স ৰিলেটেড যিবিলাক একদম বেছিক কিতাপ নপঢ়িলে নহয় সেইবিলাক মই পঢ়িলোঁ নে যদি সেইবিলাক মই পঢ়িছোঁ তাত যদি মই পোৱা নাই দেন ইউ কেন চে দেট দিছ ইজ এ গেপ বিকজ দিছ ইজ এ বেছিক বুক বেছড অন আদাৰ লিটাৰেচাৰ মেইন কিন্তু যদি মই বেছিকবিলাকেই মই পঢ়া নাই কিন্তু মই এনেই কিবা কিবি অমুক তমুক সিং আগৰৱাল এনেকুৱা দুই এখন কিতাপ পঢ়ি পেলাই মই কিবা লিখি দিলোঁ তেতিয়াহ'লে মোৰ সেই সন্দেহটো থাকিব কিন্তু আমি সেইকাৰণে কৈছোঁ যে কোৱালিটি অফ লিটাৰেচাৰ ৰিভিউ বেছিক যিবিলাক পঢ়িব লগা বস্তু সেই পাৰ্টিকুলাৰ ছাবজেক্টত মই দেখুৱাইছোঁ নে নাই এক্সিবিট কৰিছোঁ নে নাই আৰু সেই এক্সিবিট কৰাৰ পিছত মই তাৰে মিনিমাম 5টা 6টা 7টা যদি মই ঠিক ঠাক বস্তু পঢ়িছোঁ ইট ইজ গুড এনাফ দেন হাণ্ড্ৰেডছ অফ আদাৰ নন চিৰিয়াছ কাইণ্ড অফ এক্টিভিটিজ যে সেই ছাবজেক্টটোত সেই পাৰ্টিকুলাৰ টপিকটোত যিখিনি বস্তু পঢ়িবই লাগে জানিবই লাগে সেই বস্তুখিনি পঢ়িলে চাফিচিয়েণ্ট তাতহে গেপটো ওলাব আৰু তাত গেপটো ওলোৱাৰ পিছত মই আইডিয়া লেভেলত এনগেজ হ'ম সেই আইডিয়া লেভেলত এনগেজ হোৱাৰ পিছত মই আইডিয়া লেভেলত কণ্ট্ৰিবিউট কৰিব বিচাৰিম ৰিচাৰ্চ পেপাৰ ইজ ট্ৰাইং টু কণ্ট্ৰিবিউট এট এ লেভেল অফ আইডিয়াছ এই কথাটো কোনেও পাহৰিব নালাগে দুটা কথা পাহৰিব নালাগে আৰু সেই দুটাই ক'ত ৰিচাৰ্চ পেপাৰ প্ৰথম আমাৰ এনগেজমেণ্ট উইথ দি লেভেল অফ আইডিয়াছ আমি বেলেগ কনচাৰ্ণ ল'ব লগা নাই আৰু ছেকেণ্ড ডেট এনগেজমেণ্ট হেজ টু বি ছিষ্টেমেটিক হেভেজাৰ হ'ব নোৱাৰে এণ্ড ডেট ইজ হোৱাট উই কল ৰিচাৰ্চ মেথডলজি দেৰ ইজ এ প্ৰচেছ অফ ডুইং দিছ এনগেজমেণ্ট আমি যদি এক্সিবিট কৰিব পাৰিছোঁ যে মই ঠিক ঠাক আইডিয়া লেভেলত এনগেজ হৈছোঁ আৰু ছিষ্টেমেটিকেলি এনগেজ হৈছোঁ ইয়'ৰ ৰিচাৰ্চ পেপাৰ ইজ ডান ইয়'ৰ ৰিচাৰ্চ পেপাৰ needs to engage with two things. One, you have to engage with the level of idea. You have to contribute to the idea. You have to critique the idea. Your engagement has to be in the level of idea. And that engagement has to be systematic, methodological. One by one. There is a process, scientific. আৰু সেই প্ৰচেছ যদি মই ফ'ল' কৰিব পাৰিছোঁ আৰু যদি মই আইডিয়া লেভেলত এনগেজ হ'ব পাৰিছোঁ দেন ইউ আৰ স্কলাৰলি পাৰ্চন you have done your part. তোমাৰ ৰিচাৰ্চ পেপাৰ যিটো গ্ৰেজুৱেট এট্ৰিবিউট যিটো আছিলে দেন গ্ৰেজুৱেট এট্ৰিবিউটৰ কোৱালিটি মই একুৱায়াৰ কৰিছোঁ ইজ ইট ক্লিয়াৰ চ' এই যিটো কথা আছে যে ৰিচাৰ্চ মানে প্ৰব্লেম আৰু প্ৰব্লেমৰ মাজত ডিফাৰেঞ্চটো হ'ল কি যে প্ৰব্লেম উইল বি দেয়াৰ দিছ ইজ ছ'চিয়েল পলিটিকেল ইকনমিক থাকিব তাক মই যেতিয়া নিজৰ লেভেললৈ আনিম মই কিন্তু লেভেলটো আইডিয়া লেভেললৈ আনি ল'ব লাগিব তেতিয়াহে এইটো ৰিচাৰ্চ প্ৰব্লেম হ'ব দেট প্ৰচেছ অফ ব্ৰিংগিং টু দ্য আইডিয়া লেভেল ইজ কল্ড প্ৰব্লেমেটাইজেশ্যন আৰু সেই প্ৰব্লেমেটাইজ কৰিব যদি মই নোৱাৰোঁ তেতিয়াহ'লে মই এনগেজ ক'ত হ'ব লাগে মই ৰাস্তা বিচাৰি ফুৰিব লাগিব আই নট হেভ দ্য এণ্ট্ৰি পইণ্ট মই তাকহে পাম যেতিয়া মই গম পাম যে একজেক্টলি মই কোনটো লেভেলত মই এইটো এনগেজ হ'ম আইডিয়াৰ কোনটো লেভেলত মই এনগেজ হ'ম আৰু তাৰ দুটা পইণ্ট থাকিব আইদাৰ ইউ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড অৰ ইউ ট্ৰাই টু এক্সপ্লেইন আণ্ডাৰষ্টেণ্ডিঙত মই কণ্টেক্সট বিচাৰিম আৰু এক্সপ্লেইনত মই ফেক্টৰ বিচাৰিম কি হ'ব কাৰণ কি হৈছে দুটা হ'ব পাৰে আৰু একৰ্ডিংলি আমাৰ ডেছক্ৰিপটিভ
ৰিচাৰ্চ, এক্সপ্লৰেটৰী ৰিচাৰ্চ, এক্সপ্লেনেটৰী ৰিচাৰ্চ এনেকুৱা ফ্ৰেমৱৰ্কৰ কথাবিলাক আহে, উইচ আই নট গোইং টু ডিছকাছ, কিন্তু বেচিকেলি এই দুটা কথা মনত ৰাখিব লাগে। নাও নেক্সট যিটো পইণ্ট আছে, সেই পইণ্টটো হ'ল কি যে যেতিয়া মই প্ৰব্লেমৰ কথা ক'লোঁ, যে প্ৰব্লেম মই কেনেকৈ চাম, আইডেণ্টিফিকেশ্যন মই কেনেকৈ কৰিম। যে প্ৰথম কথা হ'ল কি যে ফাৰ্ষ্ট মই আগতে কৈছোঁ যে আমি যিমানবোৰ চাওঁ, আমি চাব লাগিব যে ইট হেজ টু বি একাডেমিকেলি ৱৰ্থ ৱাইল। একাডেমিকেলি ৱৰ্থ ৱাইল মানে কি, যে আমি এজ এ স্কলাৰলি তাত কিবা কণ্ট্ৰিবিউট কৰাৰ স্কোপ পাব লাগিব। দ্য পাৰ্পাছ ইজ টু কণ্ট্ৰিবিউট দ্য লেভেল অফ আইডিয়াছ, নলেজ। এণ্ড এনেকুৱা ধৰণৰ হ'ব নোৱাৰে যে lack of study in the area, done elsewhere but not here, done for different sample, done by different method, etc. এইটো কেনেকৈ লিখিছোঁ মই, যে ছাপ'জ এনেকুৱা হৈছে যে বহুতে ভাবে যে এনেকুৱা কাম এটা ৱেষ্ট বেংগলত হৈছে, অসমত হোৱা নাই, গতিকে মই অসমত কৰিব লাগে। এনেকুৱা কাম এটা এইটো মেথডেদি কৰিছে, এইটো মেথডেদি কৰা নাই, এনেকুৱাবিলাকক সাধাৰণতে আমি প্ৰব্লেম বুলি আইডেণ্টিফাই নকৰোঁ। বুজিছেনে কথাটো? জেনেৰেলি উই ডু নট কনচিডাৰ হিম এজ এ প্ৰব্লেম। আমি কি কৰিম যে এই মই যিটো ক'লোঁ এইখিনি মই অলৰেডি ডিছকাছ কৰিলোঁ, প্ৰব্লেমেটাইজেশ্যন। এইটো হ'ল যে যিটো প্ৰচেছৰ দ্বাৰা আমি যিকোনো প্ৰব্লেমক আণ্ডাৰষ্টেণ্ডিং আৰু এক্সপ্লেনেশ্যনৰ লেভেললৈ আনিব পাৰোঁ, সেইটোকে আমি কি বুলি কৈছোঁ, যে প্ৰব্লেমেটাইজেশ্যন বুলি কৈছোঁ। এক্সাম্পল হ'ব পাৰে আৰু এভিডেঞ্চ হ'ব পাৰে এনেকুৱা ধৰণৰ, যে আমি ক'ৰবাত পালোঁ, পাই পেলাই দেখিলোঁ যে আমাৰ অসমত নিউট্ৰিশ্যনেল ষ্টেণ্ডাৰ্ডছ ল'ৰা ছোৱালীবিলাকৰ বৰ কম। চ' দিছ ইজ এ ফেক্ট, দিছ ইজ এ বেকগ্ৰাউণ্ড, কিবা ষ্টাডি হ'ব পাৰে, কিবা লিটাৰেচাৰ হ'ব পাৰে, ইত্যাদি ইত্যাদি। এতিয়া তাক মই কি কৰিম এতিয়া? চ' হোৱাট, তাক যেতিয়া মই প্ৰব্লেমেটাইজ কৰিম, তেতিয়াহ'লে আনিব লাগিব যে কি কাৰণে এই নিউট্ৰিশ্যনেল ষ্টেণ্ডাৰ্ডটো কমিছে, যে ৱাই, বা তাৰ ফেক্টৰবিলাক কি কি, হোৱাট কণ্ট্ৰিবিউটছ, তেওঁলোকে কি খায়, হোম, আৰু এনেকুৱাওতো হ'ব পাৰে যে ঘৰৰ কণ্ডিশ্যন ভাল নহয় কাৰণে নিউট্ৰিশ্যনেল ষ্টেণ্ডাৰ্ডটো কম হ'ব পাৰে। চ' দেয়াৰ আৰ মেনি ফেক্টৰ্ছ, কিন্তু গোটেইবিলাকতো মই পেপাৰখনত কৰিব নোৱাৰোঁ। গতিকে পেপাৰখনত কৰিবৰ কাৰণে আমি কেইটামান এটা বা দুটা কুৱেশ্যনলৈ আমি আনিব লাগিব, আৰু সেই কুৱেশ্যনকেইটালৈ অনাৰ পিছত সেই পেপাৰখনত আমি এইটো লিখিব লাগিব যে বেকগ্ৰাউণ্ড ইজ দিছ, যে এনেকুৱা ষ্টাডি বা আমি দেখা পাইছোঁ যে অসমত ইমান % চিলড্ৰেনৰ অৱস্থা খুব বেয়া। চাপ'জ লেটেষ্ট NFHSৰ মতে, নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2021 মতে অসমত আমাৰ 33% চিলড্ৰেন নিউট্ৰিশ্যন খুব বেয়া, মেল নৰিছড, তাৰমানে 1 in every 3, ভেৰি হাই। ঠিক আছে, যে তেওঁলোকৰ আণ্ডাৰ ৱেইট, তেওঁলোকৰ এজ অনুসৰি বঢ়া নাই। চ' অল দিছ ফেক্টৰ্ছ আৰ দেয়াৰ। চ' আমাৰ 1/3 অফ দ্য চিলড্ৰেন আৰ পুৱৰলি ফেড, পুৱৰলি মানে দে আৰ নট হেভিং দ্য এডিকুৱেট নিউট্ৰিশ্যন। যদি সেইটো হয়, দেট ইজ এ প্ৰব্লেম, ইট ইজ দেয়াৰ। এতিয়া মই কি কৰোঁ, মই চাব বিচাৰিব পাৰোঁ যে মই স্কুলবিলাকত মিড ডে মিল দি আছে। চ' মিড ডে মিলবিলাক যদি আমি খাই আছোঁ, বা মিড ডে মিল যদি আমি দি আছে, নিউট্ৰিশ্যনেল ষ্টেণ্ডাৰ্ড বঢ়া নাই, চ' আমি সেইটো লৈ পেলাই প্ৰব্লেম চলবি, সেইটো লৈ পেলাই আমি ওচৰৰ 2-3খন স্কুললৈ গৈ পেলাই এনেকুৱা ধৰণৰ কিবা এটা ষ্টাডিৰ কথা ভাবিব পাৰোঁ। কেন উই অলছ' চি দ্য কোৱালিটি অফ দ্য ফুড, কেন উই চি দ্য ৱেডাৰ দে আৰ ইটিং ইট অৰ নট, ফুডটো দিহে আছে, নেখাই কিজানি পেলাই দিয়ে, বেয়াকৈ বনায়, এনেকুৱা হ'ব পাৰে, বনাবলৈ মানুহ নাথাকে। চ' হোৱাট আৰ দি প্ৰব্লেমছ অফ ডেলিভাৰিং দেট পাৰ্টিকুলাৰ থিং। আৰু তাৰপিছতে আমি এটা জেনেৰেল কুৱেশ্যন ৰেজ কৰিব পাৰোঁ যে এই ধৰণৰ কথাবিলাকৰ কাৰণে যে গভৰ্ণমেণ্টে চেষ্টা কৰাৰ পিছতো ইমান দিন ধৰি মিড ডে মিল জাতীয় বস্তু দিয়াৰ পিছতো আচলতে হয়তো আমাৰ নিউট্ৰিশ্যনেল ষ্টেণ্ডাৰ্ড ফুলফিল নহ'ল নেকি তাৰমানে। চ' দেয়াৰফৰ আমি কি কৰিব পাৰোঁ যে আমাৰ এইখন পেপাৰে, এই চেমিনাৰ পেপাৰখনে ইট ছিক্স টু মানে কি ক'ব বিচাৰিছে যে মিড ডে মিল প্ৰগ্ৰেমটোৰ ছাপ'জ হাউ ফাংচনিং অফ দ্য মিড ডে মিল আমি চাব বিচাৰিছোঁ। এখন চিম্পল পেপাৰ। হোৱাট ইজ দ্য কণ্টেক্সট? কণ্টেক্সট ইজ দ্য লাৰ্জাৰ কুৱেশ্যন অফ নিউট্ৰিশ্যন বেকগ্ৰাউণ্ড ডেট মটিভেটছ মি, যে ইমান নিউট্ৰিশ্যন দিনৰ পৰা আমি ইমান দিনৰ পৰা 2005 পৰা আমি আজি 20 বছৰ ধৰি মিড ডে মিল দি আছোঁ, আৰু আজি 2021 গম পাইছোঁ যে 1/3 অফ দ্য চিলড্ৰেনৰ নিউট্ৰিশ্যন তেওঁলোকৰ নাই। তেতিয়াহ'লে মোক এটা মটিভেট কৰিছে যে why it is happening despite having large number of programs. That is the background. আৰু সেই বেকগ্ৰাউণ্ডলৈ মই ওপৰৰ মেথডলজি কি হ'ব যে ওচৰৰ মই 2-3খন স্কুললৈ গৈ পেলাই মই কেছ ষ্টাডি কৰিলোঁ about the running of the mid-day meal program, behavior of the children, all these things, and then finally to find out
that how in the context of broader nutrition যে এই সাধাৰণ আমাৰ মিড ডে মিল প্ৰগ্ৰেমটো 10খন স্কুলত কেনেকৈ চলি আছে that is my paper specific issue কিন্তু put in a larger context of nutrition so সেই কথাটো মই কৈছিলোঁ যে বেকগ্ৰাউণ্ডত সেই কথা থাকিব লাগে what is the context আৰু সেই কনটেক্সটৰ পৰা মই স্পেচিফিক কোনটো ইছ্যু ল'লোঁ আৰু সেই ইছ্যুটো লৈ পেলাই মই হোৱাট ইজ দ্য এপ্ৰ'চ হোৱাট ইজ দ্য মেথডলজি তাৰপিছতে মই কি পালোঁ ৰিজাল্ট এণ্ড ডিছকাশ্যন এণ্ড ছ' ছাপোৰ্ট এণ্ড দেন উইল এইটো কনক্লুড যে এনেকুৱা নেকি যে ছাপ'জ মিড ডে মিলৰ প্ৰগ্ৰেমটো ভালকৈ নোহোৱাৰ কাৰণে দ্য নিউট্ৰিশ্যনেল ষ্টেণ্ডাৰ্ড ইমানখিনি ইম্প্ৰুভ হোৱা এগেইন গোয়িং বেক টু দ্য লাৰ্জাৰ কুৱেশ্যন বুজি পাইছেনে কথাটো চ' দেট ইজ হাউ দিছ ছেমিনাৰ পেপাৰ থিং এনেকুৱা নহয় যে সাংঘাতিক কিবা এটা লিখিব লাগিব আমি কি বিচাৰিছোঁ যে ইউ ডু এ স্মল থিং কিন্তু exhibiting that acquired qualities and also exhibiting the research tendency the idea level systematic exercise মই কৰিব পাৰিছোঁ নে নাই সেইটো exhibit কৰিব পাৰিলে you are done is it clear all right so this part I will already done I'll already explain আমি যেতিয়া প্ৰব্লেম লিখোঁ প্ৰব্লেমটোত কি কি মই কৈছোঁৱেই নহয় বেকগ্ৰাউণ্ডত কি লিখিব লাগে ইন্ট্ৰডাকশ্যনত কি লিখিব লাগে চ' প্ৰব্লেমটোত কি লিখা যায় চাৰিটা বস্তু মন কৰিলে হ'ল যে আমি যেতিয়া প্ৰব্লেম এটা লিখোঁ যে ৰিচাৰ্চ প্ৰব্লেম আই এম ট্ৰাইং টু এংগেজ সেইটোত প্ৰথমতে চাব লাগে যে এটা আইডিয়েল চিটুৱেশ্যন কণ্ডিশ্যনটো কেনেকুৱা হ'ব চাম চৰ্ট অফ ইণ্ডিকেশ্যন নেক্সট এক্সিষ্টিং চিটুৱেশ্যনটো কেনেকুৱা তাৰপিছতে হোৱাট আৰ দি ইণ্টেনশ্যন কি আমি কি বস্তুটো চাব বিচাৰিছোঁ ফেক্টৰ আমি কাৰণ বিচাৰিছোঁ এক্সপ্লেইন কৰিব বিচাৰিছোঁ আণ্ডাৰষ্টেণ্ডিং কৰিব বিচাৰিছোঁ ইণ্টাৰপ্ৰেট কি কৰিব বিচাৰিছোঁ দেন জাষ্টিফিকেশ্যন অফ দ্য এনকুৱাৰী এণ্ড ছিগনিফিকেণ্ট ৰেলিভেঞ্চ এণ্ড আউটকাম অফ দ্য কনচিকুৱেঞ্চ যে মই এইটো কৰিলে পিছত কি হ'বগৈ এই এনেকুৱা নহয় যে গোটেইবোৰ লিখিব লাগিব বাট ইয়াৰে এটা বা দুটা পইণ্ট লৈ পেলাই আমি প্ৰব্লেম ষ্টেটমেণ্টটো বনাব লাগিব ঠিক আছে যে এইকেইটা দুটা তিনিটা বস্তুৰে মই বস্তুটো বনাব লাগিব যে মই আচলতে কি বস্তুটো ষ্টাডি কৰিব বিচাৰিছোঁ বেছিক যিটো পইণ্ট আছে সেইটো কেতিয়াও মিছ কৰিব নালাগে যে আইডিয়া লেভেলতহে প্ৰব্লেম ষ্টেটমেণ্ট হ'ব নট দ্য জেনেৰেল প্ৰব্লেম এটা লৈ পেলাই মই ষ্টাডি নকৰোঁ ষ্টাডি মানে কি যে ইউ নিড টু এংগেজ উইথ দ্য আইডিয়া ফাইনেলি যেতিয়া মই ৰিচাৰ্চ পেপাৰত যেতিয়া মই এটা কুৱেশ্যনলৈ আহিলোঁ যে মই এইটো কুৱেশ্যনে কৰিম বা এইটো এটা বা দুটা মোৰ অবজেক্টিভ হ'ব সেই কুৱেশ্যনটোত আমি কি চাওঁ যে ইয়াতে ফাইনেল ক্ৰাইটেৰিয়া বুলি কয় যে প্ৰথম চাব লগা আছে এফ মানে ফিজিবল যে মই যিটো কথা কৈছোঁ এইটো কৰিব পাৰিনে নোৱাৰি ইণ্টাৰেষ্টিং হয়নে নহয় নভেল নতুন কথা হয়নে নহয় এথিকেল হয়নে নহয় ৰেলিভেণ্ট হয়নে নহয় চ' এইকেইটা ক্ৰাইটেৰিয়া সাধাৰণতে ৰিচাৰ্চ কুৱেশ্যনৰ কাৰণে এপ্লাই কৰা যায় আৰু এইকেইটাৰ কাৰণে বেছিক কথাটো হ'ল কি যে আমাৰ ফিজিবল মানে কি যে আমি এনেকুৱা এটা কুৱেশ্যন কৰিছোঁ যিটো মোৰ দ্বাৰা সম্ভৱ নহয় তেতিয়াহ'লে সেই কুৱেশ্যনটো কৰি লাভ নাই ঠিক আছে নেক্সট হ'ব পাৰে যে ইণ্টাৰেষ্টিং হয়নে নহয় যে মই যিকোনো এটা বস্তু বেছিকেলি কথাটো হ'ল যে ইণ্টাৰেষ্টিং কেতিয়া হ'ব যেতিয়া মই নতুন ধৰণে কিবা এটা কথা ক'ব বিচাৰিম তেতিয়াহে ইণ্টাৰেষ্টিং হ'ব যদি মই চব যেনেধৰণে চব বস্তু লিখি আছে তেনেকৈ যদি মই লিখোঁ তেতিয়াহ'লে ইণ্টাৰেষ্টিং নহ'বও পাৰে আমি সেই বস্তুটো উলিয়াব পাৰিব লাগিব যে হোৱাট নিউ থিং আই কেন এড আৰু তাৰপিছত বেছ কৰি পেলাই মই লিখিব পাৰোঁ যে এই পেপাৰখনত মই এই কথাটো চাব বিচাৰোঁ এটা বা দুটা এখন পেপাৰত কোনো কাৰণতে দুটাতকৈ বেছি অবজেক্টিভ বা কুৱেশ্যন আমি এড্ৰেছেই কৰিব নোৱাৰোঁ সম্ভৱেই নহয় ৰিলেটেড দুটা কুৱেশ্যন তাতকৈ বেছি কৰিলে থিচিছ হ'ব এটা ডিচাৰ্টেশ্যন হ'ব থিচিছ হ'ব ৰিচাৰ্চ পেপাৰ হৈ নাথাকিব গতিকে ৰিচাৰ্চ পেপাৰ হ'বলৈ হ'লে আমি খুব বেছিছে বেছি এটা বা একদম যদি একেবাৰে নহয় ৰিলেটেড আৰু এটা ৰিলেটেড কথা আমি বিচাৰিব পাৰোঁ দুটাতকৈ বেছি ৰিচাৰ্চ কুৱেশ্যন আমি এড্ৰেছ কৰিব নোৱাৰোঁ বুজিছেনে কথাটো আৰু একদম লাষ্টৰ ফালে যেতিয়া যাম তেতিয়া লিটাৰেচাৰ ৰিভিউ সম্পৰ্কে আমাৰ দুটামান কথা ক'ব লগা আছে লিটাৰেচাৰ ৰিভিউত এক নম্বৰ ইম্পৰ্টেণ্ট কথাটো হ'ল যে কি চাম ঠিক আছে কি চাম কোনবিলাক বস্তু চাম মই আগতে কৈছোঁ যে যিটো ছাবজেক্টৰ কাৰণে মষ্ট এচেঞ্চিয়েল লিটাৰেচাৰ সেইখিনি আমি চাব লাগে আৰু সেই বস্তুখিনি আমি কি কৰিম আমি যে আমি কোনে অমুকে অমুক ক'লে আমাৰ নৰ্মেল যিটো লিটাৰেচাৰ লিখাৰ ষ্টাইল এই ধৰণৰ ষ্টাইল এটা আছে ঠিক আছে যে অমুক পেকেটত ইয়েৰটো দিলে এইখিনি লিখিলে তাৰপিছতে ইয়াতে লিখিলে এইটো লিখিলে এইটো খুব এটা ভাল লিটাৰেচাৰ ৰিভিউ ষ্টাইল নহয় কিয় কাৰণে
যে আমাৰ এই প্ৰথম পেৰেগ্ৰাফটো ছেকেণ্ড পেৰেগ্ৰাফটো থাৰ্ড পেৰেগ্ৰাফটোৰ লগত সম্পৰ্ক নাই কোনোবাই কিবা এটা ক'লে তেওঁনো আগতে কেলে ক'লে তেওঁক মই প্ৰথমতে কিয় লিখিলোঁ কোনো লজিক নাথাকে এনেকুৱা ধৰণৰ লিটাৰেচাৰ ৰিভিউ ঠিক আছে এইটো কাম দিয়ে কেতিয়াবা কিছুমান ক্ষেত্ৰত ক্ৰনলজিকেল হ'ব পাৰে যে আমাৰ একদম আৰম্ভণি বা শেষলৈকে মই সজাই আনিব পাৰোঁ যে এই ষ্টাডিটো এনেকুৱা সময়ত আৰম্ভ হৈছিলে 1960ত আৰম্ভ হৈছিলে ইনিচিয়েল এইটো ষ্টাডি আছিলে তাৰপিছত এনেকুৱা হ'ল সেইটো ঠিক আছে কিন্তু যদি আমি ৰেণ্ডমলি তাৰমানে কাৰোবাৰ বস্তু লিখোঁ যেনে এইটো 2012 তাৰপিছতো 2005 তাৰপিছতো 2008 ক্ৰনলজিকেলো নহয় চ' এইটো লজিকেলি বস্তুটো ফ্ল' নহয় এনেকৈ লিটাৰেচাৰ ৰিভাৰ্ট লিখাটো খুব এটা উন্নত কথা নহয় নৰ্মেলি সাধাৰণতে যেতিয়া এইটো দিছ ইজ টেকেন ফ্ৰম এ জাৰ্নেল সাধাৰণতে কি লিখা যায় আইডিয়া লেভেল এক্সেছ মই কৈছোঁৱেই যেতিয়া আমি কওঁ প্ৰিভিয়াছ লিটাৰেচাৰ তেওঁলোকে লিখে যে মানে যে ইছ্যু ৱাইজ লিখে যে বস্তুটো কেনেকৈ বিভিন্ন ধৰণে মানুহবিলাকে চাইছে কেনেকৈ ধৰণে সেইবিলাকৰ লগত এংগেজ হৈছে সেইধৰণে এই বস্তুবিলাক এনেকৈ লিটাৰেচাৰ ৰিভিউ দিছ ইজ দ্য বেষ্ট ৱে অফ ডুইং দ্য লিটাৰেচাৰ যে আমি আইডিয়া ৱাইজ আমি লিটাৰেচাৰ কৰোঁ চিষ্টেমেটিক লিটাৰেচাৰ ৰিভিউ যিটো কয় এই যিটো চেম্পল আছে এই চেম্পলটো জেনেৰেলি ফ'ল' কৰা যায় আৰু এই ফ'ল' কৰা সমস্যাটো হ'ল কি যে ইফ ইট ইজ ক্ৰনলজিকেল ইট ইজ ফাইন বাট ইফ ইট ইজ নট ক্ৰনলজিকেল ৰেণ্ডমলি অমুক পালোঁ এনেকৈ লিখা নাযায় এইটো এটা খুব ভাল লিটাৰেচাৰ ৰিভিউ লিখা নাযায় আমাৰ যিটো মেট্ৰিক্স আছে সেই মেট্ৰিক্সৰ লিটাৰেচাৰ ৰিভিউৰ ক্ষেত্ৰত আমি সেই কথাটো লিখা আছে যে লিটাৰেচাৰ ৰিভিউ কেনেকুৱা হ'লে নম্বৰ পাব কেনেকুৱা হ'লে নম্বৰ নাপাব বা কম নম্বৰ পাব গতিকে আমি প্ৰিফাৰ কৰোঁ যে এনেকুৱা ধৰণৰ যদি লিটাৰেচাৰ হয় যে কি হৈছে যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰব্লেম লৈ পেলাই বিভিন্নজনে ইটোৰ পিছত সিটো বিল্ড আপ কৰি গৈ আছে আৰু তাৰ মাজতে তেওঁলোকে লিটাৰেচাৰখিনি লিখি কৰিছে ঠিক আছে ক্ৰনলজিকেল থিমেটিক ট্ৰেইন চিষ্টেমেটিক মেথডলজিকেল এইকেইটাই সাধাৰণতে ফ'ল' কৰা যায় ক্ৰনলজিকেলটো হ'ব পাৰে কেতিয়াবা হ'ব পাৰে বহুতে লিখে যে গ্ল'বেল ষ্টাডিজ কি নেশ্যনেল ষ্টাডিজ কি ৰিজনেল ষ্টাডিজ কি লোকেল ষ্টাডিজ কি তেনেকৈও লিখে যে কি ধৰণৰ কাম গ্ল'বেলি হৈছে কি ধৰণৰ নেশ্যনেলি হৈছে ইণ্ডিয়াত কি কাম হৈছে অসমত কি কাম হৈছে থিমেটিক হ'ব পাৰে কেতিয়াবা ট্ৰেণ্ড হ'ব পাৰে যে অভাৰ পিৰিয়ড কেনেকৈ আইডিয়াটো ডেভেলপ হৈছে চিষ্টেমেটিক হ'ব পাৰে আৰু মেথডলজিকেল হ'ব পাৰে যে কিছুমান পাৰ্টিকুলাৰ মেথডত আমি গুৰুত্ব দি পেলাই লিটাৰেচাৰ কৰিব পাৰোঁ যে মই অকল কোৱাণ্টিটেটিভে চাইছোঁ কোৱাণ্টিটেটিভে কৰিম মই কোৱালিটেটিভ কৰিম তেনেকুৱা ধৰণৰ হ'ব পাৰে বাট ইট ইজ এ চইচ কিন্তু বাট ইউ হেভ টু হেভ এ ছামথিং এজ এ গাইড যে মই কোনো ধৰণে লিটাৰেচাৰ ৰিভিউ এটা কৰিছোঁ ইয়াতে কি হয় যে আমি যদি যিকোনো এটা ছাবজেক্ট এটা দিওঁ এনি ছাবজেক্ট ছাপ'জ মই জানিব বিচাৰিছোঁ যে উইমেন এম্পাৱাৰমেণ্ট ঠিক আছে উইমেন এম্পাৱাৰমেণ্ট ইয়াতে দিয়াৰ পিছতে ই দেখাব যে আচলতে 1980 পিছত উইমেন এম্পাৱাৰমেণ্টৰ বিষয়ে লিখা মেলা সংখ্যা পাইছে প্ৰথমতে স্পাইক দেখাব যে কোনখিনি সময়ত তাৰমানে এই লিখা মেলাবিলাক হৈছে আৰু যেতিয়া মই যে গম পাম ইয়াতে যেতিয়া ক্লিক কৰাৰ পিছত সেইখিনি সময়ত যিমান লেখা মেলা হৈছে ইট উইল লিষ্ট ঠিক আছে যে মই যদি দেখুৱাওঁ যে এইখিনি পিৰিয়ডৰ মোৰ লেখা লাগে তেতিয়াহ'লে ই অট'মেটিকেলি সেইখিনি সময়ৰ কিতাপবিলাক আৰু সেইখিনি সময়ৰ লিটাৰেচাৰবিলাক ই জেনেৰেট কৰিব যে কোনবিলাক বস্তু আচলতে সেইখিনি সময়ত বেছিকেলি লিখা মেলা কৰা হৈছিলে এই কিতাপবিলাক এইখিনি লিটাৰেচাৰ জেনেৰেট কৰিব চ' দেয়াৰ আৰ লট অফ বিব্লিঅ'মেট্ৰিক টুল যিবিলাকৰ দ্বাৰা আমি লোকেট কৰিব পাৰোঁ যে আচলতে সেইবিলাক সময়ত কোনবিলাক সময়ত সেই ধৰণৰ ছাবজেক্টবিলাক লিখা মেলা কৰা হৈছে পাৰ্টিকুলাৰ ডেট ইজ দ্য বেকগ্ৰাউণ্ড এনেকুৱা কি ঘটনা ঘটিছিলে 1970s 1980s যাৰ কাৰণে উইমেন এম্পাৱাৰমেণ্ট খুব লিখিছিলে মানুহবিলাকে ডেট ইজ দ্য বেকগ্ৰাউণ্ড ডেট ইজ একচুৱেলি দ্য থাৰ্ড ফেজ অফ ফেমিনিজিম ঠিক আছে যে মই যদি গম পালোঁ তেতিয়াহ'লে মই বেকগ্ৰাউণ্ড এটা দিব পাৰোঁ যে আচলতে 1970s পৰা এনেকৈ উইমেন এম্পাৱাৰমেণ্টৰ ডিছকাশ্যন হৈছিলে তাৰপিছত এনেকুৱা ডিছকাশ্যন হ'ল আৰু এতিয়া এনেকুৱা কুৱেশ্যন লৈ পেলাই ডিছকাশ্যন হৈছে মই এই পেপাৰখনত এই কুৱেশ্যনটো চাব বিচাৰিছোঁ চ' দেট ইজ দ্য বেকগ্ৰাউণ্ড এণ্ড দ্য ৰিচাৰ্চ কুৱেশ্যন চ' দেৰ আৰ লট অফ টুলছ যিবিলাক টুলৰ দ্বাৰা আমি আচলতে এই লোকেট কৰিব পাৰোঁ হাউ টু ফাইণ্ড দ্য লিটাৰেচাৰ আমাৰতো মেক্সিমাম এইটোৱে সমস্যা ক'ৰ পৰা আৰম্ভ কৰোঁ ক'ত শেষ কৰোঁ ঠিক আছে চ' দেৰ আৰ লট অফ টুলছ আমাৰ আজিতো আৰু এইটো ডিছকাশ্যনৰ সময় নহ'ব যে কেনেকৈ হোৱাট আৰ দি বিব্লিঅ'মেট্ৰিক টুলছ যিবিলাক ইউজ কৰি পেলাই আমি লিটাৰেচাৰ ৰিভিউ কৰোঁ ডেট উই কেনট ডু নাও কিন্তু পইণ্ট ইজ ডেট ইউ হেভ টু লোকেট দ্য মষ্ট ৰেলিভেণ্ট লিটাৰেচাৰ ডেট ৰেলিভেণ্ট লিটাৰেচাৰৰ পৰা আমি আৰম্ভ কৰি পেলাই আমি আইডাৰ ক্ৰনলজিকেল অৰ চিষ্টেমেটিক মেথডলজিকেল এনেকৈ ধৰণে কিবা এটা ফ্ৰেমৱৰ্কত আমি লিটাৰেচাৰ ৰিভিউখিনি কৰিব লাগে এতিয়া
আছে চ' মই এইটো ষ্টাডি কৰিব বিচাৰোঁ চ' আই হেভ আইডেণ্টিফাইড দ্য ব্ৰড এৰিয়া ব্ৰড এৰিয়াটো হ'ল জেণ্ডাৰ ৰিলেশ্যন জেণ্ডাৰ কুৱেশ্যন এনেকুৱা ধৰণৰ এৰিয়াৰ মই অলপ প্ৰথমটো পঢ়া শুনা কৰিব লাগিব পঢ়া শুনা কৰাৰ পিছতে মোৰ এটা মোটামুটি আইডিয়া হ'ব আইডিয়া হোৱাৰ পিছতে মই এটা স্পেচিফিক প্ৰব্লেমলৈ আহিব লাগিব এনেকুৱা হ'ব পাৰে যে what to prevent women empowerment যে women empowerment বাধা দিয়া কথাবিলাক কি আছে কিয় women empowerment নহয় that is a question or why are women less empowered they empowered কিয় নহয় what prevents women from being empowered so মোৰ পেপাৰ স্পেচিফিক এটা মই টপিক পাই গ'লো পাই লিখিলোঁ যে this paper background is this অমুক তাৰ লিখিলোঁ যে this paper tries to find out the reasons or factors because of which women are not empowered. Not কি কাৰণে তেওঁলোক empowered নহয় মই গম পালোঁ এতিয়া মই এটা ৰিচাৰ্চ কুৱেশ্যন এটা বনাব লাগিব ৰিচাৰ্চ কুৱেশ্যনটো কি হ'ব যে what are the underlying processes and factors of disempowering women যে কি প্ৰচেছ আছে যি কি ফেক্টৰ আছে যাৰ দ্বাৰা women মহিলাসকলক ওলাই আহিব দিয়া নাই বা বাধা দিছে so that is my আৰু মই যেতিয়া মই এটা থিম এটা পাই গ'লোঁ and then I will write in the first paragraph that this paper intends to find out the underlying processes and factors of disempowering women that preventive যিবিলাক ফেক্টৰ্ছ আছে যিবিলাক বাধা আছে বেৰিয়াৰ্ছ আছে সেইবিলাক আমি উলিয়াম so that's my topic এতিয়া যেতিয়া মই লিটাৰেচাৰ ৰিভিউ কৰিম তেতিয়া মই ক'ৰ পৰা আৰম্ভ কৰিম আইডিয়া লেভেলে হ'ব yes আমিতো উইমেন এম্পাৱাৰমেণ্টৰ চব কৰিব নোৱাৰোঁ নহয় এটা বা টাৰ্গেট কৰিব লাগিব দুটা টাৰ্গেট কৰিব লাগিব যি দুটা মই কৰিব পাৰোঁ এতিয়া ইমিডিয়েটলি মই যেতিয়া কৰিলোঁ তেতিয়াহ'লে মই ক'লোঁ কি যে মোৰ এনগেজমেণ্ট ক'ত হ'ব মোৰ এনগেজমেণ্ট হ'ব এট দি লেভেল অফ আইডিয়া আইডিয়াটো ক'ত আছে দেৰ ইজ এ আইডিয়া কল পাৱাৰ যে পাৱাৰটো কি হোৱাট ইজ দ্য আইডিয়া অফ পাৱাৰ পাৱাৰ হ'লেহে এম্পাৱাৰ হ'ব তেওঁ সেইটো থাকিব লাগিব দেন অনলি হি ইজ অৰ চি ইজ এম্পাৱাৰ্ড গতিকে মোৰ এনগেজমেণ্টৰ যিটো ক'ৰ আইডিয়া হ'ব সেই আইডিয়াটো হ'ব পাৱাৰ গতিকে মই বুজিবলৈ বিচাৰিম যে পাৱাৰ মানে কি যে কোনে কণ্ট্ৰল কৰে কোন কণ্ট্ৰল হয় আৰু কণ্ট্ৰলটো মই কেনেকৈ এক্সাৰচাইজ কৰিম কণ্ট্ৰলটো মই এক্সাৰচাইজ কৰিব পাৰোঁ যে চে ডিচিশ্যন মেকিঙত যে হু ইজ টেকিং দ্য ডিচিশ্যন কোনে কণ্ট্ৰল কৰি আছে চ' মই কি কৰিছোঁ বেচিকেলি যে আইডিয়াটো ব্ৰড আইডিয়া এটাৰ পৰা একদম স্পেচিফিক আইডিয়ালৈ আহি আছোঁ আহি মই কি পালোঁ যে মই কোনে ডিচিশ্যন কণ্ট্ৰল কৰে ইকনমিক ডিচিশ্যন কোনে কণ্ট্ৰল কৰে পলিটিকেল ডিচিশ্যন কোনে কণ্ট্ৰল কৰে ছ'চিয়েল ডিচিশ্যন কোনে কণ্ট্ৰল কৰে হাউচ হোল্ড ডিচিশ্যন কোনে কণ্ট্ৰল কৰে সেইবিলাক কি হৈ গ'ল একদম স্পেচিফিক কুৱেশ্যন যিবিলাক আমি অবজাৰ্ভ কৰিব পাৰোঁ অৰিজিনেল কুৱেশ্যনটো কিন্তু পাৱাৰত আছিলে যে পাৱাৰৰ আইডিয়াটো কি হোৱাট ইজ দ্য আইডিয়া আৰু সেইটোৰ লগত বিভিন্ন ধৰণৰ পাৰ্চপেক্টিভ আছে আই উইল নট ডিছকাছ মানে মাৰ্কছ অফ দিছ থিয়ৰিজ এণ্ড অল আৰু সেইবিলাকে মোৰ পঢ়া শুনা মোৰ লিটাৰেচাৰ ৰিভিউ সেইটো যে পাৱাৰবিলাক কোনবিলাক থিয়ৰিয়ে কেনেকৈ চাইছে কি থিয়ৰি আছে আৰু সেইখিনি বস্তু লৈ মই লিটাৰেচাৰ ৰিভিউ কৰিম আৰু আহি পেলাই মই অবজাৰ্ভেশ্যন লেভেলত আহিম আৰু ফাইনেলি মই কি পাম যে কি ধৰণৰ ফেক্টৰ্ছ আছে কি ধৰণৰ কুৱেশ্যনছ আছে মই গোটেই বস্তুটো বনোৱাৰ পিছত যে আমাৰ গুগল এংগাম মই অলৰেডি দেখাইছোঁৱেই যে এই যিবিলাক আছে এইবিলাকত তাৰমানে আমি ক'ত স্পাইক হৈছে উলিয়াই পেলাই দেখাম যে এই ডিছকাশ্যনবিলাক হিষ্ট্ৰীত কেনেকৈ হৈছিলে হোৱাৰ পিছতে আমি কি মেইন কিতাপবিলাক সেইখিনি সময়ত হৈছিলে এইটোতো আমি পাই যাম পাই যোৱাৰ পিছত সেইখিনি ৰিভিউ কৰাৰ পিছত মই এটা আণ্ডাৰষ্টেণ্ডিং হ'ব যে উইমেন এম্পাৱাৰমেণ্টৰ কুৱেশ্যনবিলাক ইতিহাসত কেনেকৈ হৈছিলে আজিৰ ডেটত কি ধৰণৰ হৈ আছে তাৰ পৰা মই আইডিয়া লৈ পেলাই মই স্পেচিফিক ডিচিশ্যন এটালৈ যাম আৰু এইটো যোৱাৰ পিছত ফাইনেলি এই কিতাপ মই এইবিলাকতো অলৰেডি দেখাইছোঁৱেই কেনেকৈ কৰিব লাগে এই কিতাপখিনি ওলাব এইখিনি কৰাৰ পিছত আমি নিজৰ ইণ্টাৰেষ্টৰ এৰিয়া কিতাপখিনি আইডেণ্টিফাই কৰি ৰিভিউ কৰিব লাগিব আৰু ৰিভিউ কৰাৰ পিছত যেনেকৈ পাৱাৰৰ আইডিয়াটো সেইখিনি সময়ত কি আছিলে আজিৰ ডেটত কি আছে হু ইজ পাৱাৰফুল হু ইজ নট পাৱাৰফুল উইমেনক কেনেকৈ পাৱাৰ দিব পাৰিম এই ধৰণৰ যিবোৰ বস্তু বহুতে এটা সময়ত বিশ্বাস কৰিছিলে যে উইমেন পাৱাৰফুল কেতিয়া হ'ব যেতিয়া তেওঁলোকক প্ৰপাৰ্টি ৰাইট দিয়া হ'ব আজিও সেইটো ডিবেট চলি আছে যে উইমেনে আচলতে হেৰিডিটি ৰাইট পাব লাগে নে নাই কিয় কাৰণ সেইখিনি সময়ত বিচাৰিছিলে যে উইমেনক প্ৰপাৰ্টি ৰাইট দিব লাগে প্ৰপাৰ্টি ৰাইট দিলেহে তেওঁলোকে প্ৰডাকশ্যন এক্টিভিটিত কাম কৰিব পাৰিব আদাৰৱাইজ তেওঁলোকে কাম কৰিব নোৱাৰে চ' দিজ আৰ অল থিয়ৰিজ অলৰেডি দা ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ অফ ফেমিনিজিমত এইবিলাক কথা হৈ গৈছে গতিকে এই কথাবিলাক যদি মই নাজানো আৰু যদি মই পেপাৰখনত লিখিব নোৱাৰোঁ তেতিয়াহ'লে মই যদি অকল ক'ৰবাত কিবা দুটা তিনিটা যদি আৰ্টিকেল লিখি পেলাই যদি মই উইমেন এম্পাৱাৰমেণ্টৰ কিবা এটা লিখিছোঁ তেতিয়াহ'লে মই কিমান নম্বৰ পাম
গতিকে এই যিটো এনগেজমেণ্ট, এই এনগেজমেণ্টৰ দ্বাৰাহে সেই পেপাৰখনৰ ইভালুৱেশ্যন কৰা যাব। 120 ঘণ্টাৰ কথাটো তাত থাকিব হৈছে। ফাইনেলি এইবিলাক মই অলৰেডি দেখাইছোঁৱেই। এইবিলাকতো ডাটাবেছ কেনেকৈ চাৰ্চ কৰিব লাগে, এইবিলাক কাৰণে এক্সট্ৰা ক্লাছ কৰিব লাগিব। আৰু যেতিয়া মই ফাইনেলি মই আগতে কৈছোঁ যে আমি সাধাৰণতে কি কৰোঁ যে পেপাৰখনত লাষ্ট ছেকশ্যনত ডেটা এনালিচিছ এণ্ড ডিছকাশ্যন বুলি এটা ছেকশ্যন আছে, তাৰপিছত কনক্লুজন। এই এনালিচিছ ছেকশ্যনটোত আমি বিচাৰোঁ যে আমি অকণমান ফিল্ড লেভেলত কাম কৰা পেপাৰখনত ৰিফ্লেক্ট হ'লে ভাল। সাংঘাতিক ছাৰ্ভে কৰাটো কোনো স্ক'প নাই, কাৰণ সাংঘাতিক ছাৰ্ভে বিৰাট ডাঙৰ ছাৰ্ভে কৰিবৰ কাৰণে পইচা পাতি কথা আছে, খৰচাৰ কথা আছে, সেইটোতো কৰিব পৰা নাযাব। গতিকে তথাপি আমি বিচাৰোঁ যে ওচৰ পাজৰৰে কিছু সংখ্যক ফিল্ডৰ পৰা ডাটা কালেক্ট কৰাটো, সেইটো ইণ্টাৰভিউ হ'ব পাৰে, কেছ ষ্টাডি হ'ব পাৰে, কেইটামান হাউচ হোল্ডত ভিজিট হ'ব পাৰে, যিকেইটাৰ দ্বাৰা আমি সাধাৰণতে এই ডাটাখিনি আমি পাব পাৰোঁ। এটা হ'ব পাৰে প্ৰাইমেৰী ডেটা। প্ৰাইমেৰী ডেটা মানে মই নিজে কালেক্ট কৰা ডেটা, আৰু এটা হ'ব পাৰে ছেকেণ্ডেৰী ডেটা। ছেকেণ্ডেৰী ডেটা মানে অলৰেডি গভৰ্ণমেণ্টে থকা যিবিলাক ডেটা আছে সেই ডেটা। গতিকে আমি বিচাৰোঁ যে পেপাৰখনত অলপমান প্ৰাইমেৰী ডেটা থাকক আৰু অলপমান ছেকেণ্ডেৰী ডেটা, যে সেই সম্পৰ্কীয় ছেকেণ্ডেৰী এভেইলেবল ডেটাখিনি আমি পেপাৰখনত লিখিব পাৰিছোঁ নে নাই, আৰু নতুনকৈ মই প্ৰাইমেৰী কিবা ডেটা আমি লৈছোঁ নে নাই। যদি আমি লৈছোঁ তেতিয়া ডেটা পাৰ্টটো এটা আমাৰ হৈ গৈছে। আৰু কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ, যে আমি কিছুমান কোৱান্টিটেটিভ ডেটা ল'ব পাৰোঁ, কিছুমান কোৱালিটেটিভ ইণ্টাৰভিউ ল'ব পাৰোঁ। কোনোবাই অকল কোৱালিটেটিভ কৰিব পাৰে, কোনোবাই অকল কোৱান্টিটেটিভ কৰিব পাৰে, কিন্তু পেপাৰখন লিখাৰ সময়ত আমি বিচাৰোঁ যে তেওঁ যাতে ফিল্ডলৈ যায়, ফিল্ডত গৈ পেলাই, কাৰণ সেইটো গ্ৰেজুৱেট এক্টিভিটিৰ লগত ৰিলেটেড হৈ আছে। প্ৰব্লেম চলভিং, ক্ৰিটিকেল থিংকিং, এৱেৰনেছ অফ দ্য ছাৰাউণ্ডিং, এইবিলাক যিবিলাক আছে সেইবিলাক তেতিয়াহে হ'ব যেতিয়া মই ফিল্ডলৈ যাওঁ আৰু ফিল্ডত গৈ পেলাই 2-এজন মানুহৰ লগত কথা পাতি পেলাই অলপমান ডেটা কালেক্ট কৰোঁ। আৰু ডেটাখিনি কালেক্ট কৰাৰ পিছত আমাৰ ডেটাখিনি এনালিচিছ কৰা যায়। এইখিনি আমাৰ টেবুলেশ্যন হ'ব পাৰে, সৰু সুৰা দুখনমান টেবুল, দুটামান গ্ৰাফ, ভিজুৱেলাইজেশ্যন, আৰু কিছুমান কেতিয়াবা যদি সম্ভৱ হয় অকণমান ষ্টেটিষ্টিকেল টেষ্টিং, কোনোবাই মিন মিডিয়ান এইবিলাক কৰিব পাৰে। এইবিলাক কৰি পেলাই আমি এটা জেনেৰেলাইজেশ্যনৰ ফালে, ৰিজাল্ট ডিছকাশ্যনৰ ফালে আমি যাব লাগে। আৰু যদি আমাৰ কোৱালিটেটিভ ডেটা হয় তেতিয়াহ'লে কোৱালিটেটিভ ডেটাবিলাকক আমি কি কৰিব পাৰোঁ, যে আমি সেইবিলাকক ইণ্টাৰভিউবিলাকৰ পৰা আমি কিবা এটা উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগে, যে ইণ্টাৰপ্ৰেট কেনেকৈ কৰা যায়, আণ্ডাৰষ্টেণ্ডিং কেনেকৈ কৰা যায়, সেইখিনিৰ কাৰণে আমি চেষ্টা কৰিব লাগে। এই বস্তুখিনি হোৱাৰ পিছত ফাইনেলি আমাৰ এটা কনক্লুজন লিখিব লাগিব। কনক্লুজনটোত এগেইন উই হেভ টু ছামাৰাইজ দ্য মেইন ফাইণ্ডিং। 3টা বস্তু থাকে, প্ৰেজেণ্ট দ্য মেইন আৰ্গুমেণ্ট, মোৰ আৰ্গুমেণ্টটো কি, আৰু লাষ্টলি যে মোৰ ফাইণ্ডিঙৰ পৰা জেনেৰেলাইজ আমি কৰিব পাৰিম। বেছিক কথাটো হ'ল যে তলত যিটো লাইন লিখা আছে এই বস্তুটোৱেই ছেমিনাৰ পেপাৰৰ মূল কথা। সেইটো হ'ল কি যে ব্ৰড কনচেপ্ট আইডিয়া এটাৰ পৰা আহি আমি একদম স্পেচিফিক কিবা অবজাৰ্ভেশ্যনলৈ গ'লোঁ, কুৱেশ্যনলৈ গ'লোঁ, অবজাৰ্ভ কৰিলোঁ, ডেটা ল'লোঁ, আকৌ সেই অবজাৰ্ভৰ ওপৰত বেছ কৰি অৰিজিনেল যিটো আইডিয়া আছিলে সেই আইডিয়াটোত মই কিবা এটা কণ্ট্ৰিবিউট কৰিব লাগে। চ' ডেট চাৰ্কেল হেজ টু বি ফুলফিল। আইডিয়া লেভেল এক্সাৰচাইজ এটাত আমি ফুলফিল কৰিব লাগে যে মই এটা আইডিয়া দি আৰম্ভ কৰিলোঁ, আইডিয়াটো আনি পেলাই স্পেচিফিক কৰিলোঁ, কৰি পেলাই মই বস্তুখিনি চালোঁ, চাই পেলাই মই আকৌ সেই তাৰ পৰা এটা আণ্ডাৰষ্টেণ্ডিং লৈ মই অৰিজিনেল যিটো আইডিয়া আছিলে সেই আইডিয়াটোত তাৰমানে ভেলু এডিশ্যন কৰিব পৰাকৈ মই কিবা এটা নতুন কথা ক'ব পাৰিব লাগে। আৰু যদি মই এইটো কৰিব পাৰিছোঁ তেতিয়াহ'লে দিছ মানে এণ্টায়াৰ যিটো চাইকেল আছে, এতিয়া চাইকেল অফ ছেমিনাৰ পেপাৰ কামছ টু এন এণ্ড। আৰু এই গোটেই পেপাৰটো কৰিবৰ কাৰণে আমাৰ যিখিনি সময় লাগে, যিখিনি আমাৰ প্ৰিপেৰেশ্যন লাগে, সেই প্ৰিপেৰেশ্যনখিনি যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে গোটেই পেপাৰখিনি আমি কমপ্লিট কৰিব লাগে। প্ৰেজেণ্ট